হেল্ল' এভৰিৱান, এটা গুড নিউজ ৰিগাৰ্ডিং ঈশানোদয় স্কলাৰশ্বিপ 2025-26 বৰ্ষ। যিবোৰ ষ্টুডেণ্টে ঈশানোদয় এপ্লাই কৰিছা বা ইতিমধ্যে ষ্টেট লেভেল ষ্টেট লেভেল ভেৰিফিকেশ্যন হৈ গৈছে, সকলোৰ কাৰণে এটা গুড নিউজ যে ঈশানোদয় স্কলাৰশ্বিপৰ ডেট এক্সটেণ্ড হৈছে, এগেইন এক্সটেণ্ড হৈছে ঈশানোদয়ৰ ডেট এক্সটেণ্ড। 30 নৱেম্বৰ লাষ্ট ডেট আছিল, বাট 1 তাৰিখে দেখাইছিল যে ষ্টুডেণ্ট এপ্লিকেশ্যন অপেন টিল সেইটো বন্ধ হৈ গৈছিল, ৰেড কালাৰ দি মাৰ্ক আহি গৈছিল, মানে মাৰ্ক অহা মানে বন্ধ হৈ যোৱা, আৰু ডেট এক্সটেণ্ড হোৱা নাছিল। বাট আজি 2 ডিচেম্বৰ আজি দেখাইছে ষ্টুডেণ্ট এপ্লিকেশ্যন অপেন টিল 15 ডিচেম্বৰ, 15 ডিচেম্বৰলৈকে ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব, মানে স্কিমটো এপ্লাই কৰিব পাৰিব, মানে ঈশানোদয় এপ্লাই কৰিব পাৰিব। এতিয়াও যদি এনেকুৱা ষ্টুডেণ্ট আছা বা পাৰ্চেণ্ট ভাল থকা ষ্টুডেণ্ট আছা, তোমালোকে এতিয়াও এপ্লাই কৰিব পাৰিবা। আৰু যিবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছা তোমালোকেও শুনিবা, ডিফেক্টিভ যদি কিবা ভুল হয় তাৰ কাৰণে তোমাক এটা অপৰচুনিটি দিব। ডিফেক্টিভ এপ্লিকেশ্যন ভেৰিফিকেশ্যন অপেন টিল 31 ডিচেম্বৰ 2025, মানে 31 ডিচেম্বৰলৈকে তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা। যদি কিবা ভুল হয় ইনষ্টিটিউট লেভেল বা ষ্টেট লেভেলত ডিফেক্টিভ যদি মেছেজ আহে, দেন তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা। ইনষ্টিটিউট লেভেল ভেৰিফিকেশ্যন অপেন টিল 31 ডিচেম্বৰ, মানে ইনষ্টিটিউট লেভেলতো 31 ডিচেম্বৰলৈকে টাইম আছে কাৰেকশ্যন কৰিবলৈ, ভেৰিফিকেশ্যন কৰিবলৈ। ইনষ্টিটিউটে 31 ডিচেম্বৰলৈকে ভেৰিফিকেশ্যন কৰিব, আৰু ষ্টেট লেভেলত ভেৰিফিকেশ্যন আছে 15 জানুৱাৰী 2026লৈকে। অ'কে, চ' ইয়াতে গুড নিউজ সকলোৰ কাৰণে, কাৰণ ডেট এক্সটেণ্ড হৈছে। যদি কিবা ভুল হয় এগেইন তোমালোকে বা ডিফেক্টিভ আহে ঠিক কৰিব পাৰিবা। চ' ডেট এক্সটেণ্ড হৈছে, গুড নিউজ। চ' পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যিবোৰ ষ্টুডেণ্টে এতিয়ালৈকে এপ্লাই কৰা নাই। থেংক ইউ এভৰিৱান।